এতিয়া ঘৰ নিৰ্মাণ কৰাটো কিমান যে সহজ হৈ পৰিছে। কি হ'ব এতিয়া ইমানবোৰ কাম এতিয়াও বাকী আছে? হয়, এতিয়াও যে কিমান বস্তু কিনিবলৈ বাকী আছে। কেনেকৈ সম্পূৰ্ণ হ'ব এই গৃহ নিৰ্মাণৰ কাম? চিন্তা নকৰিব ভিনদেউ, লাইফষ্টাইল হোম কালেকশ্যন আছে নহয়, য'ত সকলো ধৰণৰ সামগ্ৰী একেখন প্ৰতিষ্ঠানতে পোৱা যায়। আটাইতকৈ ডাঙৰ কথাটো হ'ল য'ত উচিত মূল্য আৰু উচিত মানদণ্ডৰ সামগ্ৰী উপলব্ধ। আমাৰ প্ৰতিষ্ঠানত পোৱা যায় টাইলছ, চেনিটেৰী, বাথ ফিটিং, মডুলাৰ কিটচেন, পেইণ্টিং, ৱালপেপাৰ, প্লাইউড, ফাৰ্নিচাৰ ফিটিং, UPVC দুৱাৰ খিৰিকী, ইলেক্ট্ৰিকেল সামগ্ৰী, চিমনি আদিৰ লগতে আৰ্কিটেকচাৰ আৰু ইণ্টেৰিয়ৰ সুবিধাও। গোটেই মিস্ত্ৰীও তাতে পাব। আপোনাৰ সপোন সফল হোৱাৰ একমাত্ৰ প্ৰতিষ্ঠান লাইফষ্টাইল হোম কালেকশ্যনত। যোৰহাট চহৰৰ সকলোৰে পৰিচিত, সকলোৰে বিশ্বাসযোগ্য এটি প্ৰতিষ্ঠান কাবেৰী লাইট হাউচ। আমাৰ প্ৰতিষ্ঠানত সকলো ধৰণৰ ইলেক্ট্ৰিকেল সামগ্ৰী, ইনভাৰ্টাৰ, বেটাৰী, গিজাৰ, ডেকৰেটিভ লাইট, ফেন আদি পোৱা যায়। আমাৰ ঠিকনা কটকী পুখুৰী, এটি ৰোড, ষ্টেট বেংকৰ কাষত। নমস্কাৰ, নিউজ নাওৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই অনুপম বৰা। চাওঁ আহক কি আছে আজি আমাৰ সংবাদত। যোৰহাট জিলাৰ প্ৰশাসনৰ নিৰ্দেশ, অহা 2 মে'ত নিৰ্বাচনৰ ফলাফলৰ ঘোষণাৰ পাছত কোনো বিজয়ী প্ৰাৰ্থী বা ৰাজনৈতিক দলে উলিয়াব নোৱাৰিব বিজয়ী সমদল। নিউজ নাওৰ এক ৰিপৰ্ট। যোৰহাট জিলা প্ৰশাসনৰ নিৰ্দেশ, অহা 2 মে'ত নিৰ্বাচন ফলাফল ঘোষণাৰ পাছত কোনো বিজয়ী প্ৰাৰ্থী বা ৰাজনৈতিক দলে উলিয়াব নোৱাৰিব বিজয় সমদল। ফলাফল ঘোষণাৰ পিছত বিজয় প্ৰাৰ্থী বা তেওঁৰ প্ৰতিনিধিয়ে ৰিটাৰ্ণিং বিষয়াৰ পৰা বিজয়ৰ প্ৰমাণপত্ৰ সংগ্ৰহ কৰোঁতে লগত 2জনতকৈ অধিক ব্যক্তি নিব নোৱাৰিব। নতুনকৈ জিলাখনত 500ৰো অধিক লোকে ক'ভিড আক্ৰান্ত হোৱাৰ বাবে এই নিৰ্দেশ জাৰি কৰিছে জিলা উপায়ুক্তই। যোৰহাট গভৰ্ণমেণ্ট গাৰ্লছ হাইস্কুলত যোৰহাট LACৰ বাবে 19খন ৰাউণ্ডছ হ'ব আৰু 2খন কাউণ্টিং হলছ থাকিব। এটা হলত 7খন টেবলছ থাকিব আৰু দেৰগাঁও LACৰ বাবে 18 ৰাউণ্ডছ হ'ব। তাতো 2খন কাউণ্টিং হলছ আছে, এটা হলত 7খন টেবলছ থাকিব। টিয়ক LACটো 2খন কাউণ্টিং হলছ উইথ 7 টেবলছ ইচ, তাত 14খন ৰাউণ্ডছটো হ'ব। আমি কাউণ্টিংটো 8টাত ষ্টাৰ্ট কৰিম। 8টাত পোষ্টেল বেলেট কাউণ্টিংটো ষ্টাৰ্ট হ'ব আৰু আধা ঘণ্টা পাছত এৰাউণ্ড ফ্ৰম 8:30 অনৱাৰ্ডছ EVMছৰ কাউণ্টিং হ'ব। আমাৰ কণ্ট্ৰল ইউনিটছটো ৰুমলৈ আহিম কাউণ্টিং হলত আৰু তাত কাউণ্টিংটো ষ্টাৰ্ট হ'ব। পোষ্টেল বেলেটো চলি থাকিব আৰু EVM কাউণ্টিংটো চলি থাকিব। বাকী আমাৰ প্ৰক্ৰিয়াটো চব ৰেডি আছোঁ, আমি গোটেই সাজু আছোঁ ৰেচপেক্ট টু ইণ্টাৰনেট কানেকশ্যনটোৰ পৰা আদি কৰি ট্ৰেইনিং অফ কাউণ্টিং ষ্টাফ আৰু কাউণ্টিং এজেণ্টছ, পলিটিকেল পাৰ্টি আৰু কেণ্ডিডেটছৰ লগত মিটিং কৰিছোঁ। তেওঁলোকে যোনখিনি ECI গাইডলাইনছ আছে চবে মানিম বুলি কৈছে। যোৱাকালি এই মিটিংটো হৈছে আৰু আজি আমাৰ কাউণ্টিং ষ্টাফ আৰু কাউণ্টিং এজেণ্টছৰ আমি কৰোণা টেষ্টো কৰিছোঁ। এৰাউণ্ড 600 গোটেই মিলাই কাউণ্টিং ষ্টাফ আৰু কাউণ্টিং এজেণ্টছৰ এৰাউণ্ড 600 টেষ্ট আমি কৰিছোঁ, এতিয়াও চলি আছে। ECI গাইডলাইনছ মতে এই অৰ্ডাৰটো যোৱাকালি ওলাইছে যে কাউণ্টিং এজেণ্টছটো যেতিয়া কাউণ্টিং হলত বহে তেওঁলোকে এজন এৰি এজনে PPE কিটটো পিন্ধিব লাগে। মানে এভৰি অল্টাৰনেট পাৰ্চন হেজ টু wear a PPE kit during the counting process. Gathering to counting hall premises বাহিৰত জেনেৰেলি আমি চাওঁ যে কিছুমান মানুহ ৰৈ থাকে ৰিজাল্টৰ বাবে। এইবাৰটো তেওঁলোকক গেডাৰিংটো হ'ব নালাগে বুলি কৈছে ECI। চিমিলাৰলি ভিক্টৰী প্ৰচেশ্যনটো মানা কৰিছে ECI আৰু লগতে উইনিং কেণ্ডিডেট যেতিয়া চাৰ্টিফিকেট ল'বলৈ আহে, জেনেৰেলি বহুত মানুহ আহে, চ' এইবাৰটো উইনিং কেণ্ডিডেট প্লাছ 2জন, 3জনে আহি চাৰ্টিফিকেটটো ল'ব পাৰে। সেইখিনি নতুন গাইডলাইনছ। ব্যুৰ' ৰিপৰ্ট, নিউজ নাও 24/7। ভাৰতবৰ্ষৰ অন্যান্য ঠাইৰ লগতে অসমৰ যোৰহাটতো কৰোণা মহামাৰীৰ পৰা হাত সাৰিবলৈ অসম চৰকাৰ তথা প্ৰশাসনৰ যি নৈশ সান্ধ্য আইন জাৰি কৰিছে সন্ধ্যা 8 বজাৰ পৰা পুৱা 5 বজালৈ, এই সান্ধ্য আইনক সকলো যোৰহাটবাসী ৰাইজে সঁহাৰি জনাইছে। এই সঁহাৰিয়ে মহামাৰীৰ প্ৰতিৰোধ কৰিবৰ বাবে যোৰহাটবাসী ৰাইজ সক্ষম হ'ব।
নিউজ নাওৰ এক ৰিপৰ্ট। ভাৰতবৰ্ষৰ অন্যান্য ঠাইৰ লগতে বা সমান্তৰালভাৱে কৰোনা মহামাৰীৰ পৰা হাত সাৰিবলৈ বা ইয়াক প্ৰতিৰোধৰ বাবে বৰ্তমান অসম চৰকাৰ তথা প্ৰশাসনে যি সান্ধ্য আইনৰ ব্যৱস্থা কৰিছে সন্ধ্যা ৮ বজাৰ পৰা পুৱা ৫ বজালৈকে। যোৰহাট জিলাৰ প্ৰশাসনৰ আৰক্ষী বিভাগৰ লোকে যোৰহাটৰ প্ৰত্যেকটো মুখ্য তিনিআলি আৰু চাৰিআলিত পহৰা ব্যৱস্থা কৰিছে সন্ধ্যা ৮ বজাৰ লগে লগে। এই সংক্ৰান্তত জ্যেষ্ঠ আৰক্ষী বিষয়া চন্দনজ্যোতি বৰাই আমাক এনেদৰে জানিবলৈ দিয়ে। বৰ্তমান প্ৰশাসনে যি সান্ধ্য আইনৰ ব্যৱস্থা কৰিছে ৰাতি ৮ বজাৰ পৰা ৰাতিপুৱা ৫ বজালৈ, আমাৰ যোৰহাট জিলাতো আমি প্ৰশাসনৰ তৰফৰ পৰা আৰক্ষী বিভাগৰ লোকে যোৰহাটৰ প্ৰত্যেকটো মুখ্য চাৰিআলি আৰু তিনিআলিত সন্ধ্যা ৮ বজাৰ লগে লগে আমি চেকিঙৰ ব্যৱস্থা কৰিছোঁ। আমি দেখা পাইছোঁ যে সান্ধ্য আইনৰ প্ৰতি জনসাধাৰণৰ সঁহাৰি স্বতঃফুত। সকলো স্তৰৰ ৰাইজে বৰ্তমান COVID-19ৰ যি ভয়াৱহ সংক্ৰমণ, এই পৰিস্থিতিটো বুজি উঠিবলৈ সক্ষম হৈছে বুলি আমি ভাবিছোঁ। আমি প্ৰত্যেক দিনাই ৮টা বজাৰ পৰা আমি চেকিং কৰিছোঁ, কিন্তু অপ্ৰয়োজনীয়ভাৱে ওলাই অহা কোনো মানুহক আমি পোৱা নাই। তেনেকৈ সকলো লোকে অত্যাৱশ্যকীয় কামতে ওলাই আহিছে। আৰু প্ৰথম দিনা আমি যি ২-এজন মানুহ পাইছিলোঁ তেওঁলোকক আমি বুজাই পঠাইছোঁ যে আপোনালোকে এই কামটো নকৰিব। ৮টা বজাৰ পৰা ৰাতিপুৱা ৫ বজাৰ ভিতৰত যদি অপ্ৰয়োজনীয়ভাৱে ওলাই অহা যিকোনো মানুহ পোৱা যায় তেওঁলোকৰ বিৰুদ্ধে আমি আইনগত ব্যৱস্থা গ্ৰহণ কৰিম। আৰু আমি ভাবিছোঁ যে যোৰহাটবাসী ৰাইজে যিধৰণে এই নৈশ সান্ধ্য আইনৰ প্ৰতি সমৰ্থন আগবঢ়াইছে, ইয়াৰ জৰিয়তে আমি COVID-19ৰ সংক্ৰমণক প্ৰতিহত কৰিবলৈ নিশ্চয় সক্ষম হ'ম। অনুপম বৰা ৰিপৰ্ট, নিউজ নাও 24/7। বিশিষ্ট সামাজিক কৰ্মী তথা সাংস্কৃতিক কৰ্মী ভূপেন্দ্ৰ সংগীতৰ অন্যতম জন্মদাতা প্ৰয়াত বিভূচৰণ বৰুৱাৰ সোঁৱৰণত বিভিন্ন প্ৰজাতিৰ গছ তথা অৰ্কিড ৰোপণ, বিভিন্ন সামাজিক তথা কল্যাণমূলক কাম কৰি অহা দ্য ইভেণ্টৰ উদ্যোগত। নিউজ নাওৰ এক ৰিপৰ্ট। যোৰহাটৰ সাংস্কৃতিক অনুষ্ঠান দ্য ইভেণ্ট যোৰহাটৰ উদ্যোগত প্ৰয়াত বিভূচৰণ বৰুৱাদেৱৰ সোঁৱৰণত সেউজীয়াৰে ভৰা বৃহৎ মুকলি ঠাই সংলগ্ন তেখেতৰ যোৰহাটৰ বাসগৃহত ৰোপণ কৰা হ'ল বিভিন্ন প্ৰজাতিৰ অৰ্কিড। বৃক্ষৰোপণ, অসমীয়া ছবি প্ৰচাৰ আৰু সম্প্ৰসাৰকে আদিকে কৰি বিভিন্ন সময়ত বিভিন্ন সমাজ কল্যাণমূলক কাম কৰি অহা দ্য ইভেণ্ট সেউজীকৰণ আৰু সেউজী বৰ্ধন লক্ষ্যৰে আৰম্ভ কৰিছে। অৰ্কিড ৰোপণ আৰু সৌন্দৰ্য বৰ্ধন এই উদ্দেশ্যে অসমৰ এগৰাকী বিশিষ্ট সামাজিক তথা সাংস্কৃতিক কৰ্মী ভূপেন্দ্ৰ সংগীতৰ অন্যতম জন্মদাতা যোৰহাটৰ এপাহি সুগন্ধি গোলাপ তথা সামাজিক হিতৈষী পুৰুষ প্ৰয়াত বিভূচৰণ বৰুৱাদেৱৰ সোঁৱৰণত তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই শুভাৰম্ভ কৰা হয়। পোনপ্ৰথমে মই নিউজ নাও নামৰ চেনেলটোক মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বৃক্ষৰোপণৰ কাৰণে আজি আমাৰ ঘৰৰ চৌহদত বৃক্ষৰোপণ হৈছিলে আৰু এইটো NGOৰ নাম হৈছে দি ইভেণ্ট আৰু তেওঁৰ মূল মানুহজন হৈছে সমীৰ ৰয়। বৰ্তমান সময়ত আমি দেখা পাওঁ যে বেছিভাগ মানুহে নিজৰ প্ৰাচুৰ্য, নিজৰ বিলাসিতাৰ কাৰণে গছ গছনি কাটি গোটেই উদং কৰি দুটা প্ৰাকৃতিকভাৱেও গোটেই পৃথিৱীখনক ধ্বংস কৰিছে আৰু লগতে মানুহে ভোগ বিলাসিতা ইমানেই বেছি হৈছে যে গছ এডালৰ মূল্য কিমান হ'ব পাৰে সেইটো কথা পাহৰি গৈছে। বেদত কৈছিল এডাল বৃক্ষৰোপণ কৰা মানে 100 পুত্ৰৰ নিচিনা। গতিকে সেই কথাখিনি এই সমীৰ ৰয় নামৰ ব্যক্তিজনে যে আকৌ এই বিভিন্ন ঠাইত গছ ৰোপণ কৰি মানুহৰ মনটো ভাল কৰাৰ লগতে পৰিৱেশো যে উন্নতি কৰিছে, সেইকাৰণে তেওঁ সঁচাকৈয়ে ধন্যবাদৰ পাত্ৰ। অনুপম বৰা ৰিপৰ্ট, নিউজ নাও 24/7। ডিব্ৰুগড় জিলাৰ প্ৰথমখন গাঁও কোৱাৰেণ্টাইন জোন ঘোষণা। নিউজ নাওৰ এক ৰিপৰ্ট। মৰাণৰ খোৱাঙত আজিও অপ্ৰতিৰোধ্য হৈ আছে ক'ভিড ৰোগীৰ সংখ্যা। স্বাস্থ্য বিভাগ আৰু প্ৰশাসনে ক'ভিড
ৰোধৰ বাবে তৎপৰতাৰে কাম কৰিছে যদিও প্ৰতিদিনে ক'ভিড ৰোগীৰ সংখ্যা বৃদ্ধি হৈ আহিছে। আজি খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বুঢ়ী খোৱাং গাঁওখনৰ প্ৰশাসনে কোৱাৰেণ্টাইনমেণ্ট জোন ঘোষণা কৰে। 160 ঘৰ পৰিয়ালত থকা গাঁওখনৰ আজিৰ দিনটোলৈকে 25 জন লোক ক'ভিড আক্ৰান্ত হোৱাৰ বিপৰীতে এগৰাকীৰ বৃদ্ধাৰ মৃত্যু হোৱাৰ লগে লগে গাঁওখন কোৱাৰেণ্টাইনমেণ্ট জোন ঘোষণা কৰা হয়। গাঁওখনৰ প্ৰৱেশ পথত থকা বাঁহ বান্ধিলে প্ৰশাসনে। কোৱাৰেণ্টাইনমেণ্ট জোন ঘোষণা বেনাৰ আদি আনি দিছে। গাঁওখনৰ ৰাইজে খাদ্য আৰু স্বাস্থ্য সকলো ব্যৱস্থা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে কৰিব বুলি খোৱাং স্বাস্থ্য কেন্দ্ৰৰ বিষয়াই জানিবলৈ দিয়ে। আজি 30 তাৰিখে আমি খোৱাং ব্লক পিএইচিৰ অন্তৰ্গত খোৱাঙৰ বুঢ়ী খোৱাং গাঁও এখনত আমি প্ৰথম কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিবৰ কাৰণে আমাৰ ডিষ্ট্ৰিক্টৰ ডাইৰেক্টৰ মেডাম আৰু ডিষ্ট্ৰিক্ট নডেল অফিচাৰ ছাৰ আহিছিলে। তেখেতসকলে ওপৰৰ মানে আমাৰ এডমিনিষ্ট্ৰেশ্যনৰ নিৰ্দেশনাত আমি সেইখন কৰিবলগীয়া হ'ল। যিহেতু বুঢ়ী খোৱাং গাঁৱত আজি 5 দিন 6 দিনৰ ভিতৰত 25টা কেছ আমি মানে কি কয় পজিটিভ কেছ ডিটেক্ট কৰিলোঁ। গতিকে সেইখন গাঁৱৰ কোনো মানুহ যাতে বেলেগ গাঁৱৰ লগত বা বেলেগ মানুহৰ লগত সম্পৰ্ক যাতে নহয়, যাতে ক'ভিড বেমাৰটো যাতে আৰু স্প্ৰেড হৈ নাযায়, সেইখন গাঁৱৰ পৰা যাতে স্প্ৰেড হৈ নাযায়, তাৰ কাৰণে মানে এইটো পদক্ষেপ লোৱা হৈছে। আৰু এই ক্ষেত্ৰত কণ্টেইনমেণ্ট জোন কৰিবলৈ যাওঁতে আমাৰ প্ৰশাসনেও আমাক সহায় কৰিছে আৰু পুলিচ পাৰ্চন মানে আছে আৰু আমাৰ জিলাৰ মুৰব্বীসকলো আহিছিল। তেওঁলোকৰ ছাৰ খোৱা বোৱা বা স্বাস্থ্য যিহেতু মানুহখিনি ওলাব নোৱাৰিব কি ক্ষেত্ৰত তেখেতসকলক এইটো কোৱা হৈছে যে আমি বুজাইছোঁ তেখেতসকলৰ হয়তো এতিয়া এইখন গাঁৱত 116 ঘৰমান মানুহ আছে। টোটেল পপুলেশ্যন প্ৰায় 560 কিমানমান হ'ব। তেখেতসকলৰ হয়তো বহুত অসুবিধা হ'ব পাৰে খোৱা লোৱাৰ ক্ষেত্ৰত। যদি এইবিলাক কিবা অসুবিধা হয় তেতিয়াহ'লে আমি প্ৰশাসনক আমি খবৰ দিবলৈ কৈছোঁ, গাঁওবুঢ়াক বুজাই থৈ আহিছোঁ। তেখেতসকলে কি ব্যৱস্থা লয় মানে প্ৰশাসনে ল'ব। তাৰ উপৰিও স্বাস্থ্য বিভাগৰ যদি কিবা হয় অসুবিধা থাকে তেতিয়াহ'লে ওচৰতে ছাব চেণ্টাৰটো আছে, তেখেতসকলে আহি ছাব চেণ্টাৰটোলৈ আহি খবৰ দিব আশাসকলক আৰু প্ৰয়োজন হ'লে আমি তাত গৈ দৰৱ বিতৰণ কৰিম। মৰাণৰ পৰা ৰাজু মিৰ্জাৰ ৰিপৰ্ট, নিউজ নাও 24/7। নিউজ নাওৰ বাতৰি আজিলৈ ইমানেই। বিভিন্ন বা বাতৰি আৰু অনুষ্ঠানৰ বাবে চাই থাকক নিউজ নাও 24/7। ধন্যবাদ। ৰিপশ্ৰী লেডিজ থেৰাপি আৰু চেহনাজ ট্ৰেইনিং চেণ্টাৰ সকলোৰে বিশ্বাসযোগ্য এটি সৌন্দৰ্য চৰ্চাৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। আমাৰ ঠিকনা কটকী পুখুৰী, এটি ৰোড, ষ্টেট বেংকৰ কাষত।